Hello everyone, welcome to the channel. মই আজি পুনৰ অন্য এটা প্ৰশ্ন লৈ আহিছো যেটো সোসাইটি আৰু ক্ৰাইমৰ ফালৰ পৰা খুবই ইম্পৰ্টেন্ট। এই প্ৰশ্নটো আমাৰ কাৰেন্ট এফেয়াৰ্স বা কাৰেন্ট ইভেন্টছৰ ওপৰত বেস্ট হয়। এটো আহিবলগীয়া মেইনছৰ কাৰণে খুবই ইম্পৰ্টেন্ট। গতিকে আহক প্ৰশ্নটো চাও। প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতত ড্ৰাগছৰ অপব্যৱহাৰৰ এক প্ৰধান সামাজিক ভাবুকি হিচাপে পৰিগণিত হৈছে। ড্ৰাগছৰ যেটো অপব্যৱহাৰ হৈছে না হেতু প্ৰধান সামাজিক ভাবুকি পৰিণত হৈছে। ড্ৰাগছৰ ব্যৱহাৰ বৃদ্ধিৰ আৰৰ অৱদানকাৰী কাৰকবোৰৰ বিশ্লেষণ কৰক আৰু এই সমস্যাৰ সমাধানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ সমালোচনামূলক মূল্যায়ন কৰক। এতিয়া ইয়াত ড্ৰাগছৰ অপব্যৱহাৰ আছে এটা কিৱৰ্ড। তাৰপিছত ইয়াৰ ড্ৰাগছ ব্যৱহাৰ বৃদ্ধিৰ আৰৰ অৱদানকাৰী কাৰকবোৰ বিশ্লেষণ কৰিবলৈ কৈছে, বিশ্লেষণ কৰক। তাৰপিছত এই সমস্যাৰ সমাধানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সেই সমূহৰ বিষয়ে সমালোচনামূলক মূল্যায়ন কৰিবলৈ কৈছে, ইভালুৱেশ্যন কৰিবলৈ কৈছে। গতিকে আহক প্ৰশ্নটোৰ উত্তৰ চাওঁ। প্ৰথমতে মই আৰম্ভণি এনেদৰে লিখিছো ইন্ট্ৰডাকশনটো। উত্তৰ পূব অঞ্চল বিশেষকৈ অসম, মণিপুৰ, মিজোৰামত বিশেষকৈ যুৱক যুৱতীসকলৰ মাজত ড্ৰাগছৰ অপব্যৱহাৰ ভয়ংকৰভাৱে বৃদ্ধিৰ সন্মুখীন হৈছে। অঞ্চলটোৰ ভূ ৰাজনৈতিক অৱস্থান আৰু আৰ্থসামাজিক দুৰ্বলতাই ইয়াক ট্ৰেনজিটৰ লগতে উপভোগ মণ্ডললৈ ৰূপান্তৰিত কৰিছে। এতিয়া ইয়াত কি ৱৰ্ডছখিনি মই আণ্ডাৰলাইন কৰিছো। বিশেষকৈ প্ৰভাৱিত হৈছে অসম, মণিপুৰ আৰু মিজোৰাম। আৰু ইয়াৰ যুৱক যুৱতীসকলৰ মাজত ইয়াৰ প্ৰৱণতাটো বেছিকৈ বৃদ্ধি হৈছে, ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ভূ ৰাজনৈতিক অৱস্থান আমাৰ যি অঞ্চল, এই অঞ্চলত আৰ্থসামাজিক দুৰ্বলতা ইয়াক ট্ৰেনজিটৰ লগতে উপভোগৰ মণ্ডললৈ ৰূপান্তৰিত হৈছে। উপভোগ মণ্ডল মানে ইয়াত কনজিউমাৰ বেছি হৈছে বুলি ক'ব বিচৰা হৈছে। আৰু লগতে ট্ৰেনজিটৰ এইটো একচুৱেলি কিহৰ কাৰণে এনেকুৱা হৈছে বাৰু জানেনে? যেটো গোল্ডেন ট্ৰায়াঙ্গল বুলি কয়, লাওছ, ভিয়েটনাম, ম্যানমাৰ এইখিনি কাউন্ট্ৰিৰ মাজত যে এটা আফিম অপিয়ামৰ খেতি কৰা হয়, তাৰ পৰা বহুত পৰিমাণে এই মিজোৰাম, মণিপুৰৰ ৰাস্তাইদি অসমলৈ ড্ৰাগছ সৰবৰাহ কৰা হয়। সেই কাৰণে অসমত এতিয়া ইয়াৰ ড্ৰাগছৰ কনজিউমশ্যনটো বেছিকৈ বাঢ়িছে। এতিয়া আৰু ট্ৰানজিশন লাইন এটা লিখিছো। ড্ৰাগছ সেৱনত বিশেষকৈ গাঁথনিগত আৰু মানসিক কাৰণে অৰিহণা যোগোৱা পৰিলক্ষিত হয়। মানসিকভাৱেও কিছুমান লোকে এই ড্ৰাগছ হেৰি কৰে আৰু কিছুমান লোকে মানে অঞ্চল ৰূপেও বা গাঁথনিগতভাৱেও ড্ৰাগছ সেৱনত তেওঁলোকক অৰিহণা যোগোৱা দেখা যায়। এইটো এটা হৈছে ট্ৰানজিশন লাইন। এইটো বক্সৰ ভিতৰত লিখিব লাগিব। তাৰপিছত হেডিং দিছো ড্ৰাগছ সেৱনত অৰিহণা যোগোৱা কাৰকসমূহ। কি কাৰকৰ কাৰণে ড্ৰাগছ সেৱন কৰা হয় সেইটো ইয়াত লিখা হৈছে। 1 নম্বৰত মানসিক চাপ, মেণ্টেল প্ৰেছাৰ, শৈক্ষিক চাপ যেটো শিক্ষাৰ এটা টেনচন। তাৰপিছত ভগ্ন সম্পৰ্ক, যি আজিকালি প্ৰায় বিভিন্ন ধৰণৰ সম্পৰ্ক হ'ব পাৰে, ভাতৃভগ্নী হ'ব পাৰে বা আজিকালিৰ যেটো লিভ ইন ৰিলেশ্যনশ্বিপ, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, বিভিন্ন ধৰণৰ সম্পৰ্ক যদি ভগ্ন হয় বা ব্ৰকেন হয়, সম্পৰ্কবোৰ বিচ্ছেদ হয়, তেতিয়াও মানসিক চাপ পৰিব পাৰে। তেতিয়াও এনেধৰণৰ ড্ৰাগছ সেৱন কৰা হ'ব পাৰে, ড্ৰাগছৰ প্ৰতি প্ৰৱণতা বাঢ়িব পাৰে। তাৰপিছত মানসিক স্বাস্থ্যৰ সজাগতাৰ অভাৱ, নিজৰ মানসিক স্বাস্থ্যৰ ওপৰত যদি কোনো সজাগ নহয় তেতিয়াও সেই বস্তুবোৰ খাব পাৰে। সেই কথাটোকে 1 নম্বৰত মানসিক চাপ বুলি লিখা হৈছে। চমুকৈ লিখা হৈছে যিহেতু কুৱেশ্যন বৰ দীঘল, গতিকে বেছি লিখিব নোৱাৰি, কম শব্দৰ ভিতৰত লিখিব লাগিব। সেইকাৰণে একেবাৰে বুলেট পইণ্টত লিখা হৈছে। অস্থিৰ পাৰিবাৰিক পৰিৱেশ, আৱেগিক সমৰ্থনৰ অভাৱ বা পিতৃ মাতৃৰ সংঘাত। সঘনাই যদি ঘৰত পিতৃ মাতৃৰ সংঘাত হৈ থাকে তেতিয়া ল'ৰা ছোৱালীৰ মনত এটা নেগেটিভ ইম্পেক্ট পৰিব পাৰে। সেইকাৰণেও তেওঁলোকে ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়িব পাৰে, সেই কথাটোকে কোৱা হৈছে। আৰু আৱেগিক সমৰ্থন, যদি ল'ৰা ছোৱালীক আৱেগিকভাৱে সমৰ্থন দিয়া নহয় তেতিয়াও হ'ব পাৰে। তাৰপিছত লিখিছোঁ সংবাদ মাধ্যমৰ প্ৰভাৱ, যুৱক যুৱতীসকলে ড্ৰাগছ সেৱনৰ গ্লেমাৰাইজ চিত্ৰণ অনুকৰণ কৰে। আজিকালি প্ৰায় ফিল্মত দেখা হয় আৰু নিউজ মাধ্যমত আৰু লগতে টেলিভিছন য'তেই নাচাওক কিয়, ছ'চিয়েল মিডিয়া চবতে এই মানে ড্ৰাগছ যিটো ব্যৱস্থা ন, তাক অকল গ্লেমাৰাইজ কৰি দেখুওৱা হৈছে, অতি বেছি ৰমক জমক কৰি দেখুওৱা হৈছে। গতিকে সেই দেখিয়েই বহুতো যুৱক যুৱতীসকলে অনুসৰণ কৰে। ইয়াৰ পৰা যে নেগেটিভ কি ইম্পেক্ট পৰিব পাৰে সেইটো ভাবি নোচোৱাকৈ এইখিনি কৰে। ইয়াত মাজতে এটা ফিডবেক দিছে, কিছুমান সমসাময়িক উদাহৰণ দিব পাৰা, মানে ৰিচেণ্টলি হৈ যোৱা ঘটনাসমূহৰ উদাহৰণ ইয়াত প্ৰেজেণ্ট কৰিবলৈ কৈছে, সেইটো মই দিয়া নাছিলোঁ। তাৰপাছত সমনীয়াৰ চাপ, লগৰ বন্ধুৰ চাপ পৰিলেও এনেকুৱা হ'ব পাৰে। সমনীয়াৰ হেঁচাৰ ফলতো বহু যুৱক যুৱতী ড্ৰাগছ সেৱনত আসক্ত হয়। যদি মোৰ কোনোবা বন্ধু এজনে ড্ৰাগছ সেৱন কৰি আছে, তেওঁৰ হেঁচাত ময়ো ড্ৰাগছ সেৱনত আসক্ত হ'ব পাৰোঁ, সেই কথাকৈ কোৱা হৈছে ইয়াত। তাৰ পাছৰ পইণ্টটো হৈছে আৰ্থসামাজিক বাঞ্ছনা, দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু বিনোদনৰ অভাৱে যুৱক যুৱতীসকলক ড্ৰাগছৰ অপব্যৱহাৰৰ দিশত আগুৱাই লৈ যায়। এইটো একেবাৰে চিম্পল কথা নহয় জানো, বুজোৱাৰ প্ৰয়োজনে নাই, কোৱাৰ প্ৰয়োজন নাই। সীমা অতিক্ৰম কৰি ড্ৰাগছৰ সৰবৰাহ, ম্যানমাৰ, মণিপুৰ, বাৰাক
এনেদৰে হয় ম্যানমাৰৰ পৰা মণিপুৰ, মণিপুৰৰ পৰা বৰাক হৈ বৰাক উপত্যকাৰ কৰিডৰৰ জৰিয়তে সহজে ড্ৰাগছৰ উপলব্ধ। এইটো গল্ডেন ট্ৰাইংগলৰ পৰা ম্যানমাৰ হৈ মণিপুৰ ৰাজ্যইদি বৰাক উপত্যকাৰ হৈ অসমৰ গোটেই অঞ্চলটোতে ড্ৰাগছৰ উপলব্ধতা বাঢ়িছে। গতিকে ইয়াত মই এটা বস্তু লিখিব লাগিছিলে, যিটো আগৰ এটা প্ৰশ্ন ইয়াৰ ড্ৰাগছৰ ৰিলেটেড প্ৰশ্ন এটা কৰোঁতে তাত মই আপোনালোকক মেপৰ থ্ৰুৱেদি দেখুৱাইছিলোঁ, সেইটো মই ইয়াত লিখা নাছিলোঁ একচুৱেলি গল্ডেন ট্ৰাইংগলৰ কথা। ইয়াত গল্ডেন ট্ৰাইংগলৰ চিত্ৰ অংকন কৰি উপস্থাপন কৰিব পাৰিলা হয় বুলি দিছে, সেইটো মই নিশ্চয় কৰিব পাৰিলোঁ হয়। সেইটো কিয় থাকি গ'ল ক'ব নোৱাৰোঁ, নেক্সট এনচাৰ লিখোঁতে মই নিশ্চয় কৰিম। ড্ৰাগছৰ উপলব্ধতা বাঢ়িছে যদিও অসম চৰকাৰে বহুমুখী দৃষ্টিভংগীয়ে আগবাঢ়ি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আইনী, চিকিৎসা আৰু জনসচেতনতা, এই তিনিটা দিশতে চৰকাৰে এতিয়া কঠোৰভাৱে কিছুমান পদক্ষেপ লৈছে। সেই পদক্ষেপখিনিৰ বিষয়ে চাওঁ আহক। অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ বা পদক্ষেপসমূহ এক শূন্য সহনশীল নীতি। 163 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে ৰিচেণ্টলি, আৰু গ্ৰেপ্তাৰ হৈছে 1493 জন বেপাৰী। গতিকে মানে প্ৰশাসনক এটা ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া হৈছে যে কোনো ড্ৰাগছৰ বিৰুদ্ধে সহনশীলতা কৰিব নালাগে। য'তেই ইনফৰ্মেশ্যন পোৱা যায় তাতে গৈ কৰায়ত্ব কৰিব লাগিব, জব্দ কৰিব লাগিব, সেইখিনি কোৱা হৈছে। আৰু যদি দোষী হয় তেতিয়া তেওঁলোকক কাৰাদণ্ডৰো ব্যৱস্থা কৰা হ'ব। তাৰপিছত ড্ৰাগছ ফ্ৰী অসম এপ, এইটো এটা এপ্লিকেশ্যন লঞ্চ কৰা হৈছে অসম চৰকাৰৰ দ্বাৰা, ড্ৰাগছ ফ্ৰী অসম এপ বুলি। এইটো চোৰাংচোৱাগিৰিত সম্প্ৰদায়ৰ অংশগ্ৰহণ। ইয়াত যদি আপোনালোকে ক'ৰবাত ড্ৰাগছৰ তেনেকুৱা কিবা মানে হিণ্ট পায়, তেতিয়া আপোনালোকে এই এপটোৰ জৰিয়তে আপোনালোকে ইনফৰ্মেশ্যনটো দিব পাৰে। আপোনাৰ যিজনে এই ইনফৰ্মেশ্যন দিয়ে তেওঁৰ কোনো ডাটা লিক কৰা নহয়, সম্পূৰ্ণ গোপনে ৰখা হয়। এই এপটোৰ জৰিয়তে সকলোৱে ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব পাৰে। চোৰাংচোৱাগিৰি সম্প্ৰদায়ৰ অংশগ্ৰহণ, সেইটোৱেই। তাৰপিছত পুনৰ্বাসন কেন্দ্ৰ সামাজিক ন্যায় বিভাগৰ অধীনত 6খন জিলাত স্থাপন কৰা হৈছে। মানে যিখিনি লোকে অলৰেডি ড্ৰাগছ এডিক্টেড হৈ গৈছে ন, তেওঁলোকক আকৌ ৰিহেবিলিটেশ্যন কেম্পলৈ পঠাব লাগিব, তেওঁলোকক ভাল কৰিব লাগিব। সেইকাৰণে সামাজিক ন্যায় বিভাগত এই 6খন জিলাত স্থাপন কৰা হৈছে। জিলাকেইখন লিখা হোৱা নাই, এইখিনি লিখিব লাগিছিলে। তাৰপাছত ফৰেনচিক সহায়, দ্ৰুত ড্ৰাগছ পৰীক্ষাৰ বাবে 4টা নতুন লেব। ফৰেনচিক পৰীক্ষাও কৰিবলগীয়া হয় নহয় জানো, সেইকাৰণে তাৰ নতুন লেবৰেটৰী বনোৱা হৈছে 4টা। তাৰপাছত সজাগতা অভিযান, মানে ড্ৰাগছ যে এটা বেয়া বস্তু তাৰ বিষয়ে সজাগতা কৰিব লাগিব। সেই বিষয়ে বিদ্যালয়, NGO আৰু গাঁও নেতৃত্বৰ সৈতে যৌথ অভিযান চলাব লাগিব। ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে যদিও চৰকাৰৰ পদক্ষেপ প্ৰশংসনীয়, চৰকাৰে যিটো প্ৰচেষ্টা লৈছে সেইটো খুবেই প্ৰশংসনীয় নহয় জানো, কিন্তু সীমান্ত সমন্বয়, আন্তঃগাঁথনিমূলক উন্নয়ন, সীমান্তৰ সমন্বয়, আন্তঃগাঁথনিমূলক উন্নয়ন আৰু চিকিৎসা ভিত্তিক দৃষ্টিভংগীৰ প্ৰয়োজন। মানৱ অধিকাৰ আৰু জনস্বাস্থ্য কেন্দ্ৰিক নীতিৰে ড্ৰাগছৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধ সম্ভৱ। মানৱ অধিকাৰ আৰু জনস্বাস্থ্য কেন্দ্ৰিক মানে মানৱ অধিকাৰো উলংঘা হ'ব নালাগে আৰু লগতে জনসাধাৰণৰ স্বাস্থ্য ভালে থাকিব লাগে। সেই নীতি যদি সেই এপ্ৰ'চটো যদি লোৱা হয় তেতিয়া ড্ৰাগছৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধটো সম্ভৱ। কাৰণ এই ড্ৰাগছৰ হেৰিটো কম সময়ৰ ভিতৰতে সমাপ্ত কৰিব নোৱাৰি, এইটো এটা দীঘলীয়া প্ৰচেছ নহয় জানো। সেইকাৰণে ড্ৰাগছ এটা নিৰ্মূল কৰিবলৈ হ'লে, সমাজৰ পৰা ড্ৰাগছৰ অপব্যৱহাৰটো আঁতৰাবলৈ হ'লে এটা দীঘলীয়া প্ৰচিডিউৰ আমি ফ'ল' কৰিব লাগিব। সেই প্ৰচিডিউৰটো ফ'ল' কৰিবলৈ এটা দীঘলীয়া যুদ্ধৰ কাৰণে আমি সাজু হ'ব লাগিব। সেই কথাটোকে মই ইয়াত শেষত উল্লেখ কৰিছোঁ। এনেদৰেই প্ৰশ্ন উত্তৰ কৰিব লাগিব আমি। থেংক ইউ। এনেদৰে ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ মই এনেধৰণৰ ভিডিঅ' লৈ আহিম। ধন্যবাদ।